মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাইছো। অইন দিনৰ নিচিনাকৈ আজিও মই তোমালোকৰ আগত এটা নতুন বিষয়বস্তু লৈ উপস্থিত হৈছো। আজিৰ বিষয়বস্তুটো হৈছে সামান্তৰিক আৰু ত্ৰিভুজৰ কালি অধ্যায়ৰ উদাহৰণ 2, দ্যাট ইজ এটা উপপাদ্য। এই উপপাদ্যটো হল কি, এটা ত্ৰিভুজ আৰু এটা সামান্তৰিক যদি একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে দেখুৱা যে ত্ৰিভুজটোৰ কালি সামান্তৰিকটোৰ কালিৰ আধা হ'ব। এইটো মই ইয়াতে তোমালোকক 3 ষ্টাৰ বুলি দিছো। তোমালোকৰ প্ৰথম এটা উপপাদ্য তোমালোকৰ আগত মই আলোচনা কৰিছো। এই উপপাদ্যটো হল 99% ইম্পৰ্টেন্ট আৰু এইটো হল 80% ইম্পৰ্টেন্ট। সেইকাৰণে মই 3 ষ্টাৰ দি দিছো। তোমালোকে বুজি পাইছে নে? 3 ষ্টাৰ কাৰ থাকে? 3 ষ্টাৰ থাকে এছপি বিলাকৰ, এছপি ডিএছপি বিলাকৰ 3 ষ্টাৰ থাকে। দ্যাট মিন্স সিহঁতৰ পাৱাৰ বেছি, গতিকে এইটোৰো পাৱাৰ কিন্তু বেছি কৰি দিলো, কাৰণ এইটো পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু তোমালোকৰ অধ্যায় আৰু চেপ্টাৰ কমাই দিছে, গতিকে এই অংকটো অহাৰ পুৰা আছে, সম্ভাৱনা আছে। গতিকে তোমালোকে এই যে উপপাদ্য বিলাকৰ এটা কিন্তু সূত্ৰ, গতিকে জ্যামিতিৰ কনসেপশনটো যদি তোমালোকে ক্লিয়াৰ কৰিব পাৰা তেতিয়াহ'লে জ্যামিতি তোমালোকৰ কাৰণে আৰু কঠিন হৈ নাথাকে। মই চেষ্টা কৰিম জ্যামিতিটো তোমালোকৰ একেবাৰে সকলোতকৈ ইজি কৰি দিয়াৰ কাৰণে। তোমালোকে জাষ্ট ষ্টে উইথ মি, ওকে? তোমালোকৰ এই যে মই এটা উপপাদ্য দিছো, এইটো এই দুটাই আহিব, অহাৰ পুৰা সম্ভাৱনা আছে। দুটা নাহিলে এটা আহিবই, একেবাৰে চিয়ৰ 5 নম্বৰ তোমালোকে পাবাই। যিখিনি 100 মাৰ্ক পাবলৈ ট্ৰাই কৰিবা সিহঁতৰ কাৰণে 5 নম্বৰ পাই গলা, 95ৰ কাৰণে আৰু কৰা। আৰু যিবিলাকে তোমালোকে পাছ কৰাৰ কাৰণে চেষ্টা কৰিছে এই দুটা কৰা, ভাগ্য ভাল হলে 10 নম্বৰ পাবা, আৰু অলপ যদি কমাই দিয়ে তেতিয়াহ'লে 5 নম্বৰ পাবাই, ওকে? গতিকে তোমালোকে 5 নম্বৰৰ বা 4 নম্বৰ এটা পাই থাকিবা। গতিকে এই ভিডিঅ'টো তোমালোকে স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাবা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে তোমালোকৰ কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক দিবা, কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, কিয়নো তোমালোকৰ এটা শ্বেয়াৰে হয়তো বা কাৰোবাৰ বৃহৎ উপকাৰত আহিব পাৰে, ওকে? এতিয়া আমি মেইন অংকটোলৈ আহো। ইয়াতে কোৱা হৈছে কি যে এটা ত্ৰিভুজ আৰু এটা সামান্তৰিক যদি একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে দেখুৱা যে ত্ৰিভুজটোৰ কালি সামান্তৰিকটোৰ কালিৰ আধা হ'ব। এতিয়া মই ইয়াতে ছবিটো আঁকিয়ে থৈ দিছো। তোমালোকক মই আৰু এটা ছবি কেনেকৈ আঁকিবা ছবিটো মই দেখাই দিছো। এটা ত্ৰিভুজ আৰু এটা সামান্তৰিক, আগতে এটা ত্ৰিভুজ আৰু এটা সামান্তৰিক আঁকি লোৱা। ধৰা এইটো এটা সামান্তৰিক, মই কেনেকৈ ছবিটো আঁকিবা, ওকে? এইটো এটা সামান্তৰিক, ধৰা হলে সামান্তৰিকটোৰ নাম দিছো মই এ, বি, চি আৰু ডি। আৰু একে ভূমিৰ ওপৰত আৰু এটা মই কি লৈছো, ত্ৰিভুজ লৈছো। এই ত্ৰিভুজটো ধৰা এইটো সংযোগ কৰি দিলো, ওকে? এইটো ইয়াৰ পৰা এইটো এটা ত্ৰিভুজ লৈছো, ওকে? এইটো এটা ত্ৰিভুজ, ক্লিয়াৰ? এইটো হল ধৰা পি। তেতিয়াহ'লে কি লিখিবা? আমি কি হল ধৰা হল বা লেট ধৰা হল একে ভূমি, ইয়াতে একে ভূমি কি লৈছো এ বি। এইটো হয়নে একে ভূমি এ বি আৰু একে জোৰ সমান্তৰাল সৰল ৰেখা, একে জোৰ সমান্তৰাল সৰল ৰেখা, সমান্তৰাল সৰল ৰেখা
AB আৰু PC মাজত অৱস্থিত। ওকে, অবস্থিত A P B এটা ত্রিভুজ আৰু A B C D এটা সামান্তরিক। প্ৰমাণ কৰিব লাগে যে ইয়াতে দেখুৱাব বুলি দিছে নহয়, দেখুৱাব, তেতিয়া ইয়াতে তোমালোকে প্ৰমাণ কৰিব দিলে প্ৰমাণ কৰিব লাগে যে, আৰু দেখুৱাব দিলে দেখুৱাব লাগে যে লিখিব লাগে। ওকে, তেতিয়াহ'লে কি লিখিম আমি ইয়াতে? দেখো আব লাগে যে এরিয়া কালি, এ আর দিলে এরিয়া, সংক্ষিপ্ত এ আর ই এ, এরিয়ার এ আর দিলে কালি বুঝাবো, শর্টকাট এ পি বি ইকুয়াল টু হাফ অফ কি করেছে ত্রিভুজটোৰ কালিৰ সামান্তৰিকটোৰ কালিৰ আধা হব। সামান্তৰিকটোৰ কালি কি? পুরো এরিয়া, সামান্তরিকটো কি হব? এ বি সি ডি। ওকে, এইটো হল বিশেষ সূত্র। এইটো বিহু লিখিছো মানে কি? বিশেষ সূত্র। তোমালোকক মই এইখিনিতে এটা কথা কওঁ, উপপাদ্য প্ৰমাণ কৰিব দিলে বা সেনেকুৱা ধৰণৰ যদি ওয়ার্ড প্রবলেম থাকে, তাত কোনো ধৰণৰ যদি হেৰি না থাকে, তোমাৰ এই ABCD এইবিলাক ধৰা না থাকে, তেতিয়াহ'লে সেইখিনি যদি তোমালোকক প্ৰমাণ কৰিব দিয়ে, তেতিয়াহ'লে তোমালোকে পোন প্ৰথমতে লিখিবা দেই বিশেষ সূত্ৰ। তোমালোকে জানা নহয়, মই আগৰ ভিডিঅ'তে কৈছো, জ্যামিতি এটা সমাধান কৰিবলৈ হলে চাৰিটা স্টেজ মেইনটেইন কৰিব লাগে। চাৰিটা স্টেজ মেইনটেইন কৰিলে তোমাক ফুল মাৰ্ক পাই যাবা, একেবাৰে কোনো কথা নাই। যেতিয়া এক্সামিনাৰে বা তোমাৰ শিক্ষকে বহিখন চাব নহয়, তেতিয়া বহি চাই সি ভাবিব যে বা ইয়ে এটা ভাল বস্তু ধুনীয়া পৰিপাটিকৈ লিখিছে, গতিকে ইয়াৰ হেৰিটোত এটা নম্বৰৰ কি কটাকটি নকৰি পুৰা ফুল মাৰ্ক পাবা। প্ৰথম স্টেজটোত তোমালোকে লিখিবা বিশেষ সূত্ৰ, বিহু বুলি লিখিছো। তাত কি লিখিব লাগে? তাত লিখিবলৈ কি দিয়া আছে আৰু কি তুমি অংকন কৰিলে আৰু কি প্ৰমাণ কৰিব লাগে সেইখিনি বস্তু। নেক্সট স্টেজ তো হল কি? অংকন। অংকনত মানে কিবা যদি সেই প্ৰমাণ কৰাটো বা সেই উপপাদ্যটো যদি প্ৰমাণ কৰিব লগা হয়, তাতে যদি কিবা তুমি আঁকিব লগা হয়, সেই আঁকিব লগা থিংস খিনি হল কি তোমাৰ স্টেজ 2 অংকন প্ৰণালী বা অংকন। নাম্বাৰ 3 হল প্ৰমাণ। যদি তুমি বিশেষ সূত্ৰ লিখিলা আৰু ছবি আঁকিলা, প্ৰমাণ অংকন কৰিলা, 2 বা 3 পাই যাবা যদি 5 নম্বৰ থাকে। প্ৰমাণত আৰু 2 নম্বৰ পাবা। আৰু লাষ্টত লিখিব লাগে কি যে তুমি যে ইয়াৰ দ্বাৰা প্ৰমাণিত হল যে ইমান ইমান ইমান, বুজিছা? এই যেটো উপপাদ্য থাকিব, এই উপপাদ্য লাষ্টত এনেকৈ লিখিব, ইয়াৰ দ্বাৰা প্ৰমাণিত হল যে লিখি যেটো কোৱেশ্চনত থাকে এইটো লিখি দিবা। বুজি পাইছেনে? আই থিংক তোমালোকে যদি এনেকুৱা ধৰণৰ ইনষ্ট্ৰাকশন ফলো কৰি যদি জ্যামিতি কৰা আৰু ভালদৰে বুজি যদি ল'ব পাৰা, তোমাক কোনেও ৰখাব নোৱাৰে জ্যামিতিত ফুল মাৰ্ক কেৰি কৰাৰ কাৰণে। ওকে, আশা কৰিম তোমালোকে মই দিয়া টিপস খিনি আৰু ইনষ্ট্ৰাকশন খিনি ফলো কৰিবা। ওকে, এতিয়া আমাৰ ইনষ্ট্ৰাকশন মতে কি বুজি পাইছে? মই এই ছবিটো আঁকো কৰিছো, এইখিনি হল মূল ছবি। আমাক দেখাব লাগে কি যে এই যেটো ত্রিভুজ এ পি বি, এই ত্রিভুজটোৰ কালি সমান সমান এ বি সি ডি, সামান্তৰিকটোৰ কালি আধা।
একে ভূমি কি কৈছে একে ভূমি AB আৰু একেজোৰ সমান্তৰাল সৰলৰেখা AB আৰু PC ৰ মাজত APB এটা ত্ৰিভুজ আৰু ABCD এটা সমান্তৰিক আমাক দেখুৱাব লাগে যে এই ত্ৰিভুজটোৰ কালি এই সমান্তৰিকটোৰ কালিৰ আধা হৈছে নে বুজি পাইছা এতিয়া আহো আমি অঙ্কন প্ৰণালী অঙ্কন মানে আমাৰ প্ৰমাণিত কৰিবলৈ কিছুমান আমি বস্তু অকাই ল'ব লাগে সংযোগ কৰি ল'ব লাগে সেইখিনি হল কি অঙ্কন প্ৰণালী যেতিয়া তোমালোকে অঙ্কন প্ৰণালী লিখিবা অঙ্কন প্ৰণালীত কি কৰিলে আমি বা আগতে কি পাই আহিছো তাৰ লগত সংগতি ৰাখি আমি অঙ্কন প্ৰণালী কি হল আমি অলৰেডি পাই আহিছো কি অলৰেডি ভিডিও এটা আপলোড কৰিছো তোমালোকে পাইছা ভাল সহাৰি পাইছো যে একে ভূমি আৰু একেজোৰ সমান্তৰালৰ মাজত থকা সমান্তৰিকবোৰৰ কালি সমান সেইখিনি কথাটো ইয়াত আমি এপ্লাই কৰিম ওকে অঙ্কনত তেতিয়ালে আৰু এটা সমান্তৰিক লিখি লও বনাই লও অঙ্কন অঙ্কন হ'ব যে আৰু এটা সমান্তৰিক পোৱাকৈ কি AP parallel কি BQ টনা হল AP এটো AP parallel BQ ইয়াৰ সমান্তৰাল কি BQ টনা হল বুঝছে যিখিনি অঙ্কন কৰিবা তোমালোকে এনেকৈ ডট দিব পাৰা এনেকৈ মিলাই দিলো অসুবিধা নাই এনে ডট দিলে এটো অঙ্কন বুলি এইখিনি কৰা হল এটো হল BQ ওকে AP parallel বা সমান্তৰাল BQ টনা হল ওকে এটা হৈ গল এতিয়া আমি লিখিম কি মেন প্ৰমাণটো আমি এতিয়া কৰিবলৈ যত্ন কৰো প্ৰমাণত আমি আহো কি আমি জানো যে একে ভূমি আৰু একেজোৰ সমান্তৰালৰ মাজত থকা সমান্তৰিকবোৰৰ কালি সমান যেহেতু আমি দুটা সমান্তৰিক পালো এটা পাইছো কি ABCD আৰু এটা সমান্তৰিক কি পাইছো ABQP হয়নে কি পাইছিলো উপপাদ্য 9.1 ত পাইছিলো কি যে একে ভূমি আৰু একেজোৰ সমান্তৰালৰ মাজত থকা সমান্তৰিকবোৰৰ কালি সমান গতিকে কি হ'ব এই ABCD সমান্তৰিক আৰু ABQP সমান্তৰিকৰ কালি সমান হ'ব যেহেতু একে ভূমি যেহেতু ABCD আৰু ABQP সমান্তৰিক দুডাল একে ভূমি সমান্তৰিক দুটা দিয়া সমান্তৰিক দুটা একে ভূমি AB আৰু একে জোৰ সমান্তৰাল ৰেখা
সমান্তৰাল ৰেখা AB আৰু PCৰ মাজত আছে গতিকে কি হ'ব এৰিয়া অফ ABCD equal to area of ABQP দেখা যেহেতু কি কইছে এটা চিত্র হল AB এইটো এই সমান্তৰিকটো আৰু এই সমান্তৰিকটো কি আছে একে ভূমি AB ওকে এটা চিত্র লব পাৰা একে ভূমি AB আৰু একেজোৰ সমান্তৰাল ৰেখা AB আৰু PC ৰ মাজত আছে ক্লিয়াৰ AB একে ভূমি AB ওপৰত আৰু একেজোৰ সমান্তৰাল সৰলৰেখা AB আৰু PC ৰ মাজত অৱস্থিত গতিকে ইহঁত দুটাৰ কালি সমান হ'ব ওকে that means this area of ABCD equal to area of ABQB okay তোমালোকে ইয়াক এক নম্বৰত ধৰি লব পাৰা অসুবিধা নাই ওকে এতিয়া কথাটো হল নহয় এতিয়া আমি আৰু এটা বস্তু কি পাও যে এখিনি পালো নহয় এক নম্বৰ ধৰিছো আৰু এটা জানো যে আকৌ আমি জানো কি এই এটো এটা ABQP সমান্তৰিকৰ কি PB এটা কৰ্ণ হৈছে আমি জানো কি এগেইন আমি আৰু জানো কি সমান্তৰিকৰ কৰ্ণই সমান্তৰিক এটা দুটা সমান ত্ৰিভুজত ভাগ কৰে গতিকে কি হিহত কি হ'ব সৰ্বাংগ সম হ'ব আৰু হেতু কালি সমান হ'ব যি এগেইন বা আকৌ যি হেতু সমান্তৰিকৰ কৰ্ণই সমান্তৰিকক দুটা সমান ত্ৰিভুজত ভাগ কৰি দুটা সমান বা সৰ্বসম দিয়ে সমান সৰ্বসম একে সৰ্বসম দিলে লেংগুৱেজটো বেছি সুইটেবল হয় ত্ৰিভুজত ভাগ কৰে গতিকে কি হ'ব therefore কি হ'ব ট্রায়াঙ্গেল এটো কি APB সৰ্বাংগ সম ত্ৰিভুজ BPQ ওকে আৰু আমি এটা পাইছো নহয় যদি দুটা ত্ৰিভুজ সৰ্বসম বা সৰ্বাংগ সম হয় তেতিয়াহলে এই ত্ৰিভুজ দুটাৰ কালিও সমান গতিকে আমি কি লিখিম এতেকে কি হ'ব আমি এতেকে তো ওপৰত লিখিম ওকে এতেকে আমি কি লিখিম তোমালোকে তলে তলে লিখি যাবা মই ইয়াতে লিখো এতেকে কি হ'ব এরিয়া অফ কি হ'ব APB equal to area of BPQ okay এইটো এরিয়া ইকুয়াল হয় এতিয়া আমি কি পাম এরিয়া যদি ইকুয়াল হৈছে গতিকে এইটোক আমি 2 নম্বৰ ধৰিলাম হল এতিয়া আমি কি পাইছো ইয়াতে 1 নম্বৰত
এইটোৰ এৰিয়া আৰু এইটোৰ এৰিয়া সমান আকৌ এইটোৰ এৰিয়াক আমি কি লিখিব পাৰো এই দুটা সমান সৰ্বসম ত্ৰিভুজত লিখিব পাৰো গতিকে আমি এতিয়া আমি কি লিখিম দেখা এ পি বি এৰিয়াটো লিখো এ পি বি ওকে এ পি বিৰ এৰিয়া সমান সমান এই ত্রিভুজৰ যদি এই সামান্তৰিকৰ আধা হ'ব যেহেতু এইটো সমান গতিকে এইটো সামান্তৰিকটোৰ আধা হ'ব হাফ হাফ বুজি পাইছে এইখিনি এইখিনি কিন্তু ধৰিব লাগিব এইখিনি মানে এইখিনি ন কি এই সামান্তৰিকটোক দুটা ভাগে ভাগ কৰিছে দুটাৰ এটা ভাগ আৰু এটা ভাগ গতিকে এই ভাগটো কি পুৰা ভাগটোৰ আধা গতিকে এৰিয়া অফ কি হ'ব এইটো এই সামান্তৰিকটোৰ নাম কি এ বি কিউ পি ক্লিয়াৰ এ বি কিউ পি গতিকে আকৌ আমি কি পাইছো এ বি কিউ পি ইকুৱেল টু হাফ লিখা ইনটু এইটো এৰিয়া মানে কি এইটো এ বি সি ডি ইয়াতে লিখি লবা 1 নম্বৰ পৰা 1 নম্বৰ পৰা বুঝছে হৈ গেল এইখিনি আমাৰ হৈ গৈছে বুঝছেনে যত আমি বিভেদত লিখিছিলো যে এই ত্ৰিভুজটোৰ কালি এই সমান্তৰিক একে ভূমি এবিৰ ওপৰত আৰু একেজন সমান্তৰাল ৰেখা এবি আৰু পিচিৰ মাজত ওপৰত থকা এ পি বি ত্ৰিভুজটোৰ কালি সমান সমান হাফ অফ এ বি সি ডি সমান্তৰিকৰ কালি পালা নহয় আচ্ছা তাৰ পিছত তোমালোকক মই কৈছিলো কি এটা হেৰি লিখি দিবা যে ইয়াৰ দ্বাৰা প্ৰমাণিত হ'ল কি লাষ্ট প্যাৰাগ্ৰাফ কৰিব লাষ্ট লিখিবা দে লাষ্ট প্যাৰাগ্ৰাফ কৰি ইয়াৰ তলত লিখি দিবা যে ইয়াৰ দ্বাৰা প্যাৰাগ্ৰাফ কৰি ইয়াৰ দ্বাৰা প্ৰমাণিত হ'ল যে ইয়াৰ দ্বাৰা প্রমাণিত হল যে নিত হল যে একটা ত্রিভুজ আৰু এটা ত্রিভুজ আৰু এটা সামান্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালি ত্ৰিভুজটোৰ কালি সামান্তৰিকৰ কালি আধা সামান্তৰিকৰ কালি আধা হলে এইখিনি হল তোমালোকৰ হেৰি ইমান ধুনীয়াকৈ লিখি দিলে তোমালোকৰ পুৰা নম্বৰে পাই যাবা হয়নে গতিকে আশা কৰো তোমালোকে আজি মই আগবঢ়া ভিডিওটো বুজি পাইছে এই অংকটো তোমালোকৰ দৰং ডিস্ট্ৰিক্ট সাৰ্কেলে আয়োজন কৰা সেকেন্ড ইউনিট টেষ্টত আহিছিল 5 নম্বৰ আছিল তাৰ তোমালোকৰ কোশ্চিন অলৰেডি আপলোড কৰিছো আৰু তাৰ আনসাৰ এটো হৈ গল তোমালোকে নিশ্চয় বুজি পাইছা হৈছে মই আৰু এবাৰ ৰিকেপ কৰি দিও তোমালোকে প্ৰথমে কি কৈছে এটা ত্ৰিভুজ আৰু এটা সামান্তৰিক যদি একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে দেখব লাগে যে ত্ৰিভুজটোৰ কালি সামান্তৰিকটোৰ কালি
আধা হব পোনপ্ৰথমে ধৰা হল একে ভূমি AB আৰু একেজোৰ সমান্তৰাল ৰেখা AB আৰু PCৰ মাজত ABC এটা ত্ৰিভুজ আৰু ABC এটা সমান্তৰিক প্ৰমাণ কৰিব লাগে যে কালি অফ এই ত্ৰিভুজটোৰ কালি APB ত্ৰিভুজৰ কালি সমান সমান হাফ অফ ABCD সমান্তৰিকৰ কালি অংকন কৰিছিল কি এটা সমান্তৰিক পোৱাকৈ BQ প্যারালাল বা AP প্যারালাল BQ টনা হল তাৰপিছত প্ৰমাণত আমি লিখিছিলো কি যেহেতু আমি জানো কি একে ভূমি আৰু একেজোৰ সমান্তৰালৰ মাজত থকা সমান্তৰিকবোৰৰ কালিৰ সমান গতিকে কি হ'ব ABCD সমান্তৰিকৰ কালি সমান সমান ABQB সমান্তৰিকৰ কালি পালো হেতু আমি 1 নম্বৰ ধৰি লৈছিলো তাৰ পিছত লিখিবা কি আকৌ আমি জানো কি এটা কৰ্ণই কোনো এটা সমান্তৰিকক দুটা সৰ্বাঙ্গ সম বা সৰ্বসম ত্ৰিভুজত ভাগ কৰে গতিকে এইটো সৰ্বাঙ্গ সম এইটো নাম কি APB সৰ্বাঙ্গ সম QPB বা BQP বা BPQ বুলি যি দিয়া গতিকে ইহতৰ কালিও সমান হয় যে কালি দুটা সমান হল গতিকে ইয়াৰ আমাক দেখাব লাগে কি তাতে আছে কি কালি অফ APB ইকুয়াল টু এই পুরাটোর এটো মনে মনে আমি নধৰিলো তেলে পুরাটোর কালি এইটোৰ আধা সমান হয় এইটোৰ কি হ'ব আধা হ'ব গতিকে এইটো মানে কি আকৌ এইখিনি উপায় দিছো হৈ গল ইয়াৰ দ্বাৰা প্ৰমাণিত হল যে এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকিলে ত্রিভুজৰ কালি সমান্তৰিক কালিটোৰ আধা হ'ব থাকিলে নিশ্চয় তোমালোকে ভিডিওটো ভালদৰে বুজি পাইছা আৰু ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ।